মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ তোমালোকৰ তৃতীয় শ্ৰেণীৰ যিখন নতুন অসমীয়া স্পন্দন কিতাপ আছে, সেই স্পন্দন কিতাপৰ অধ্যায় নম্বৰ 4 পাঠ নম্বৰ 2 অনুশীলনীৰ আটাইকেইটা প্ৰশ্ন উত্তৰ আলোচনা কৰি দিয়াৰ সৈতে মই পাঠটো তোমালোকক বুজাই দিম। আৰু পাঠটোৰ যদি ভিতৰত অতিৰিক্ত প্ৰশ্ন থাকে তেনেহ'লে মই সেইখিনিও দিবলৈ চেষ্টা কৰিম। তো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা, আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে তোমালোকে লাইক কৰিবা আৰু বেছিকৈ শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, একেবাৰে পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। এতিয়া চাওঁচোন আমি পাঠ নম্বৰ 2ত কি দিছে আমাক। খবৰৰ টোপোলা। পাঠটিৰ নাম হ'ল খবৰৰ টোপোলা। তো আমি এই বাকচত থকা এইখিনি মই তোমালোকক পঢ়ি শুনাই দিছোঁ। বাকচত কি দিছে চাওঁচোন। দিনে নিশাই আমাৰ চৌপাশে নানা ধৰণৰ ঘটনা ঘটি আছে। তাৰে দুই এটাৰ বাদে সকলো ঘটনাৰ খবৰ আমি নাপাওঁ। দেশ বিদেশৰ বিভিন্ন জনা আৰু নজনা খবৰবোৰ আমাক বাতৰি কাকতে যোগান ধৰে। যেনেকৈ আমি বিদেশৰ খবৰবোৰ আমিতো নাপাওঁ, ঠিক কি কৰে, আমি বাতৰি কাকতখিনি পঢ়ি পেলাই সেইখিনি আমি জানিব পাৰিম। তো ই কেৱল বাতৰিয়েই যোগান নধৰে, বাতৰি কাকতে অকল খালি বাতৰিয়েই যোগান নধৰে, আমাৰ জ্ঞানো চহকী কৰে। বাতৰি কাকতত প্ৰকাশিত খবৰৰ টোপোলা এটি চাওঁ আহা। তাৰমানে এতিয়া বাতৰি কাকত পঢ়িলে তোমালোকৰ বিভিন্ন তোমালোকে জ্ঞানৰ বৃদ্ধি হ'ব। তোমালোকে বিভিন্ন কথা জানিব পাৰিবা, দেশ বিদেশৰ, আমাৰ চৌপাশৰ কি ঘটনা ঘটি আছে, বা এইবিলাকো নহয়, তোমালোকে বিভিন্ন ধৰক বিজ্ঞানৰ কথা, ছায়েন্সৰ কথা তোমালোকে জানিব পাৰিবা, বা সাহিত্যৰ ওপৰত ভিত্তি কৰিও কিছুমান চাবা তোমালোকক কি বাতৰি কাকতত দিয়া হয়, সেইখিনিও তোমালোকে জানিব পাৰিবা। সেইকাৰণে তোমালোকে বাতৰি কাকতখিনি পঢ়িবা। এটা হ'লেও তোমালোকে এটা ধৰা এতিয়াতো তোমালোকে সৰু, সেইকাৰণে অকণ পেৰেগ্ৰাফ পঢ়িবলৈ সদায় চেষ্টা কৰিবা। দেউতা তোমালোকৰ ঘৰত যদি বাতৰি কাকত আনে তেনেহ'লে পঢ়িবা, বা যদি তোমালোকৰ ঘৰত নানে তেনেহ'লে ওচৰ চুবুৰীয়া বা তোমালোকৰ ঘৰৰ ওচৰত যদি কোনোবাই আনে তেনেহ'লে তুমি গৈ পঢ়িবলৈ চেষ্টা কৰিবা। তেতিয়া চাবাচোন, পঢ়িলে তুমি বিভিন্ন কথা জানিব পাৰিবা। ইয়াৰ ফলত তোমাৰ কি হ'ব জানা, তুমি সলসলীয়াকৈ পঢ়াৰো এটা অভ্যাস হ'ব, আৰু এটা কি হ'ব জানা, তোমাৰ বানানবিলাক শুদ্ধ হ'ব, আৰু এটা কি হ'ব, তুমি বিভিন্ন কথা জানিব পাৰিবা। তো একেবাৰে পলম নকৰাকৈ আমি এই ভিডিঅ'টো তাৰমানে আমি এই পাঠটো চাওঁচোন কি দিছে। এতিয়া আমি পাঠটো পঢ়োঁ আহা। শাওণ মাহ, কেইবাদিনো নেৰানেপেৰাকৈ বৰষুণ দিয়াৰ পাছত আজি ৰ'দ ওলাইছে। ৰত্নাৰ দেউতাকে বাতৰি কাকতখন লৈ পিৰালিত বহিছে। তেওঁ কাকতখন এমূৰৰ পৰা পঢ়ি গৈছে। হঠাৎ এটা বাতৰিত তেওঁৰ চকু পৰিল। সেই বাতৰিটোত ৰত্নাৰ নামটো দেখি তাইক চিঞৰি মাতিলে, আইজনীও এফালে আহাচোন, তুমি পুৰস্কাৰ পোৱা বাতৰিটো আজিৰ কাকতত ওলাইছে, আহাচোন চোৱাহি। তাই উধাটো খাই দৌৰি আহিল। ৰত্নাই কাকতখন দেউতাকৰ হাতৰ পৰা তুলি ল'লে। বৰ আগ্ৰহেৰে তাই নিজৰ বাতৰিটো পঢ়িলে। তাই কাকতখনত থকা আন কেইটামানো বাতৰিও পঢ়িলে। এতিয়া আমি চাওঁ আহা বাতৰি কাকতখন কি কি বাতৰি দিয়া হৈছে। তো তেজপুৰত ছবি অঁকা প্ৰতিযোগিতা। ইয়াত এনেকুৱা তোমালোকে চাবা বাতৰি কাকত এনেকুৱা হেডলাইন থাকে। হেডলাইন মানে শিৰোনামা, মানে হ'ল এইটো ইয়াত কি দিয়া আছে তাৰ এটা মানে সংক্ষিপ্ত নাম দিয়া থাকে। তো তেজপুৰ 19 জুলাই, মানে যিটো তাৰিখত মানে এইটো প্ৰকাশিত হ'ব সেইটো তাৰিখ দিয়া থাকে, আৰু যোনটো জেগাৰ এইটো বাতৰি তাৰ নাম দিয়া থাকে। তাৰমানে ইয়াত হ'ল তেজপুৰ 19 জুলাইৰ এই ঘটনাৰ কিবা আমাৰ বাতৰিখন দিয়া হৈছে। তেজপুৰৰ কনকলতা প্ৰাথমিক বিদ্যালয়ত আজি মইনা পাৰিজাতৰ উদ্যোগত শিশুসকলৰ মাজত ছবি অঁকাৰ এখনি প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনত অঞ্চলটোৰ বহু শিশুৱে অংশগ্ৰহণ কৰে। ইয়াত ছবিন ৰাভাই মানে প্ৰথম আৰু ৰত্নেশ্বৰ মাৰাকে দ্বিতীয় স্থানত লাভ কৰে। মানে ফাৰ্ষ্ট আৰু কি হয়, ছবিন ৰাভাই ফাৰ্ষ্ট হৈছে আৰু ৰত্নেশ্বৰ মাৰাকে হ'ল দ্বিতীয় স্থান লাভ কৰে, মানে ছেকেণ্ড প্ৰাইজ পাইছে। তো ৰত্না মালাকাৰ আৰু ৰেবেক ৰেগনে যুটীয়াভাৱে তৃতীয় স্থান পায়। মানে সিহঁত দুইজনেই থাৰ্ড প্ৰাইজ পাইছে, ৰেবেক আৰু ৰেগনে।
উদ্যোগনীমূলক বঁটা লাভ কৰে প্ৰদীপ যাদৱে। তো প্ৰতিযোগিতাৰ অন্তত বিজয়ীসকলক বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয়। বঁটা বিতৰণ কৰে বিশিষ্ট শিশু সাহিত্যিক অমূল্য পাটগিৰি আৰু নমিতা হাজৰিকাই। এতিয়া দিছে নলবাৰীত কুইজ উৎসৱৰ আয়োজনৰ এইখিনি বাতৰি। তো নলবাৰীত কিমান তাৰিখে 19 জুলাই তাৰিখে কি হৈছে কুইজ উৎসৱ আয়োজিত হৈছিল। তো নলবাৰী কুইজ সন্থাই 21 জুলাইৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে নলবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত কুইজ উৎসৱৰ আয়োজন কৰিছে। প্ৰথম দিনা এখন কুইজৰ কৰ্মশালা অনুষ্ঠিত হ'ব। কৰ্মশালাত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব পাৰিব। তো দ্বিতীয় দিনা পুৱাৰ ভাগত তেওঁলোকৰ মাজত এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। তাৰ পাছতে এখনি মুকলি কুইজ অনুষ্ঠিত হ'ব। তাত যিকোনো বয়সৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগিতাত বিজয়ীসকলক কিতাপৰ টোপোলাৰ লগতে নগদ ধনৰ পুৰস্কাৰো প্ৰদান কৰা হ'ব। তাৰমানে নলবাৰী কুইজ প্ৰতিযোগিতাত কি হ'ব, প্ৰথম দিনাখন এটা কুইজৰ কৰ্মশালা অনুষ্ঠিত হ'ব। তো প্ৰথম কোনে কোনে তাত যোগদান কৰিব পাৰিব, প্ৰথম শ্ৰেণীৰ পৰা একেবাৰে অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে তাত যোগদান কৰিব পাৰিব। আৰু দ্বিতীয় দিনা পুৱাৰ ভাগত মানে ৰাতিপুৱা তেওঁলোকৰ মাজত এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। তাৰপাছত এখনি মুকলি কুইজো অনুষ্ঠিত হ'ব। যিকোনো বয়সৰ, তাত মানে কোনো বাধ্যবাধকতা নাই, যিকোনো বয়সৰ ল'ৰা ছোৱালীয়ে তাতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগিতাত বিজয়ীসকলক কি দিয়া হ'ব, কিতাপৰ টোপোলাৰ লগতে নগদ ধনৰ পুৰস্কাৰো দিয়া হ'ব, মানে নগদ টকাও দিয়া হ'ব। তাৰপিছত খবৰটো কি আছে চোৱাচোন বাতৰি কাকতত। মৰিয়ানীত এনকেফেলাইটিছ, তাৰমানে এনকেফেলাইটিছৰ কথা ইয়াত দিয়া আছে। মৰিয়ানীত এনকেফেলাইটিছ এটা ৰোগ হয়, এনকেফেলাইটিছ। তো মৰিয়ানীত 19 জুলাইত মৰিয়ানীৰ খবৰটো। অসম নাগালেণ্ডৰ সীমান্তৰ মৰিয়ানী চহৰত জাপানীজ এনকেফেলাইটিছ ৰোগ বিয়পি পৰিছে। ইতিমধ্যে ইয়াৰ অসামৰিক চিকিৎসালয়ত প্ৰায় 20জন লোক চিকিৎসাধীন হৈ আছে। স্বাস্থ্য বিভাগে ৰাইজৰ মাজত এই ৰোগক লৈ সজাগতা অভিযান আৰম্ভ কৰিছে। বিভাগৰ ফালৰ পৰা ঔষধ, সনা আঁঠুৱা বিতৰণ কৰিছে। ইয়াৰ উপৰি মহ মৰাৰ বাবে বিশেষ গাড়ীৰে ধোঁৱা দিয়াৰ ব্যৱস্থাও কৰিছে। তো আমি এইখিনি খবৰ কি খবৰ পালোঁ, যে প্ৰথমে পালোঁ যে তেজপুৰত যে ছবি অঁকা প্ৰতিযোগিতা হৈছে, তাৰপিছত পালোঁ নলবাৰীত কুইজ উৎসৱৰ আয়োজন হৈছে, তাৰপিছত পালোঁ মৰিয়ানীত যে এনকেফেলাইটিছ এটা ৰোগ হয়, এই মহে কামুৰিলে এটা ৰোগ হয় এনকেফেলাইটিছ, সেইটো তাক এনকেফেলাইটিছ বুলি কোৱা হয়। মহে কামুৰিলে সেই বেমাৰটো হয়। সেই বেমাৰৰ বিষয়ে আমি এই বাতৰি কাকতখনত পাইছোঁ। একেবাৰে শেষত চাওঁচোন কি পায়, একেবাৰে শেষত বাতৰি কাকতখন কি লিখা আছে, ৰেল যাতায়ত ব্যাহত, জাতিংগাত ভূমিস্খলন। তাৰমানে কি হৈছে, ৰেলৰ ৰেল লাইন বন্ধ কৰি দিয়া হৈছে, ৰেলগাড়ী যোৱা অহাৰ ৰাস্তাটো বন্ধ কৰি দিয়া হৈছে। কিহৰ কাৰণে, জাতিংগাত ভূমিস্খলন, মানে ভূমি খহি মানে ৰেল লাইনত পৰি গৈছে। সেইকাৰণে কি হৈছে, গোটেইখিনি যিমান ট্ৰেইন অহা যোৱা কৰা যিমানখিনি, গোটেইখিনি কি কৰিছে, স্থগিত কৰি ৰাখিছে। তো ক'ত হৈছে চোৱাচোন, লামডিঙত। ক'ত হৈছে, লামডিঙত আৰু 19 জুলাই তাৰিখে। তো বৰাক উপত্যকাৰ সৈতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৰেল যাতায়াত ব্যাহত হৈছে। জাতিংগাত ভূমিস্খলন হোৱাৰ ফলত এনে হোৱা বুলি ৰেল বিভাগে জনাইছে। বিগত কেইবাদিন ধৰি নেৰানেপেৰাকৈ বৰষুণ দিয়াৰ ফলত ভূমিস্খলন হোৱা বুলি ধাৰণা কৰা হৈছে। বেছিকৈ বৰষুণ দিলে কি হয়, পাহাৰৰ মাটিখিনি খহি পৰি কেতিয়াবা এনেকুৱা হয়, যেনেকৈ পাহাৰৰ ওচৰে যিবিলাক ৰাস্তা ঘাট আছে সেইবিলাক কি হয়, ভূমিস্খলন হয়, কি হয়, ৰাস্তা ঘাটটো বন্ধ কৰি দিয়া হয়। এইটো প্ৰায় সময়তে হৈ থাকে এইবিলাক। তো উত্তৰ পূব সীমান্ত ৰেলৰ জনসম্পৰ্কীয় ৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে এই যাতায়াত ব্যৱস্থা স্বাভাৱিক হ'বলৈ কমেও এসপ্তাহ সময় লাগিব। তাৰমানে আকৌ এইখিনি যে ভূমিকম্পস্খলন হৈ মাটিখিনি যে আহিছে, সেইখিনি আকৌ ঠিক ঠাক কৰিবলৈ এসপ্তাহ সময় লাগিব, কমপক্ষে এসপ্তাহ সময় লাগিব। তাৰপিছত গৈ সিহঁতে কি কৰিব, ৰেলৰ যাতায়াতৰ আকৌ কি কৰিব, সিহঁতে আকৌ আৰম্ভ কৰিব। তো ৰেল বিভাগৰ কৰ্মীয়ে ইতিমধ্যে ক্ষীপ্ৰ গতিত কাম আৰম্ভ কৰিছে, মানে খুব সোনকালে কামবিলাক আৰম্ভ কৰিছে।
এতিয়া আমি যিহেতু পাঠটো পঢ়িলোঁ, পাঠটোৰ ভিতৰত কোনো অতিৰিক্ত প্ৰশ্ন নাই, সেইকাৰণে আমি অনুশীলনীৰ যিখিনি প্ৰশ্ন আছে সেইখিনি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ চেষ্টা কৰিম। তো ক্ৰিয়াকলাপ পাঠভিত্তিক তো কওঁ আৰু লিখোঁ আহা। তোমালোকক প্ৰশ্ন আমাক কি দিছে, প্ৰশ্নখিনি দিছে, সেই প্ৰশ্নখিনিৰ উত্তৰটো মই তোমালোকক ধুনীয়াকৈ বহীত লিখি দিছোঁ। তোমালোকে প্ৰথমতে ক নম্বৰ, ছবি অঁকাত উদ্গনি বঁটা কোনে পাইছিল? আমি যিহেতু পাঠটো পঢ়ি বুজি পাইছোঁ নহয় যে কোনে পাইছিল, যে ৰত্নাই পাইছিল। ৰত্নাই পোৱাৰ বাবেতো তাৰ দেউতাকে যেতিয়া বাতৰি কাকতত সেই খবৰখিনি পাইছিল, পোৱাৰ লগে লগে ৰত্নাক মানে সোনকালে মাতিছিল, মানে আৱেগত আৰু উৎসাহিত হৈ মানে কি হয়, আনন্দত আৰু যে তেওঁৰ ছোৱালীয়ে যেন বেটা পাইছে, আকৌ বাতৰি কাকতো সেইখিনি আকৌ কি দিয়া হৈছে, সেইকাৰণে তেওঁ মানে তাইৰ দেউতাকে তাইক মাতিছে যে মাজনী চোৱাচোন আহি তোমাৰ যে তুমি যে ছবি অঁকাত যে বঁটা পাইছা, সেইটো আকৌ বাতৰি কাকতত কি হৈছে, দিয়া হৈছে। তো তোমালোকে প্ৰশ্নৰ উত্তৰটো লিখিবা যে ৰত্নাই ছবি অঁকাত উদ্গনি বঁটা পাইছিল। তাৰপিছত প্ৰশ্ন দিছে, বাতৰি কাকতখন কোন তাৰিখে প্ৰকাশ পাইছে? আমিতো দেখিছোঁ নহয়, বাতৰি কাকতখন পঢ়াৰ পিছত আমি কি বুজি পালোঁ, 19 জুলাই তাৰিখে। তাৰ মানে তোমালোকে লিখিবা কেনেকৈ চোৱা, যে খ নম্বৰ দিবা আৰু দি ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখিবা, যে খ নম্বৰ প্ৰশ্নটো লিখিবা আৰু লিখি তাৰপিছত উত্তৰ বুলি লিখিবা, উত্তৰ বাতৰি কাকতখন 19 জুলাই 2023 চনত প্ৰকাশ পাইছে। তাৰপিছত দিছে গ নম্বৰটো দিছে, কুইজ উৎসৱ ক'ত অনুষ্ঠিত হৈছিল? তো আমি কি যে পাইছোঁ, কুইজ উৎসৱটো ক'ত অনুষ্ঠিত হৈছিল? নলবাৰীত অনুষ্ঠিত হৈছিল। তো আমি তোমালোকে লিখিবা কেনেকৈ, ধুনীয়াকৈ লিখিবা যে গ নম্বৰ উত্তৰ দি কুইজ উৎসৱ নলবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হৈছিল। প্ৰাংগণ মানে বুজি পাইছা, চোতালত। তোমালোকৰ হয় নহয় স্কুলত এনেকুৱা প্ৰতিযোগিতা। তো ঘ নম্বৰ, বাতৰি কাকতখনত কোন ঠাইৰ বাতৰি প্ৰকাশ পাইছে? তো বাতৰি কাকতখন কোন ঠাইৰ বাতৰি প্ৰকাশ পাইছে? বাতৰি কাকতখনত তেজপুৰ, নলবাৰী, মৰিয়নি আৰু লামডিং নামৰ ঠাইৰ বাতৰি প্ৰকাশ পাইছে। এনেকৈ লিখিবা যে বাতৰি কাকতখনত তেজপুৰ, নলবাৰী লিখিবা, মৰিয়নি লিখিবা আৰু লামডিং নামৰ ঠাইৰ বাতৰি প্ৰকাশ পাইছে। তো নামৰ ঠাই ইয়াতে লিখিবা দেই। মই ইয়াত মানে অলপ স্কিপ হৈ গ'ল, সেইকাৰণে মই তলত লিখি দিছোঁ, কিন্তু তোমালোকে এনেকৈ নিলিখিবা। মই বাৰে বাৰে কৈছোঁ, লামডিং লিখি তাৰপিছত লিখিবা নামৰ ঠাইৰ বাতৰি প্ৰকাশ পাইছে। এতিয়া ছ নম্বৰ, বাতৰি কাকতত প্ৰকাশ পোৱা বাতৰিকেইটাৰ শিৰোনামা কি কি? শিৰোনামা নহয়, শিৰোনাম। বাতৰিকেইটাৰ শিৰোনাম কি কি? তো লিখিবা তোমালোকে ধুনীয়াকৈ, যে আমি যিহেতু পাঠটোত পাইছোঁ, কি পাইছোঁ, বাতৰি কাকতত প্ৰকাশ পোৱা বাতৰিকেইটাৰ শিৰোনামবোৰ হ'ল, এনেকৈ দি 1 নম্বৰ লিখিবা, তেজপুৰত ছবি অঁকা প্ৰতিযোগিতা। তোমালোকে একেবাৰে চাবাচোন, বাতৰিৰ ওপৰত থাকে একেবাৰে ডাঠকৈ লিখা, এইখিনিক বুলি শিৰোনামা বুলি কোৱা হয়। তো তেজপুৰত ছবি অঁকা প্ৰতিযোগিতা। নলবাৰীত 2 নম্বৰটো লিখিবা, নলবাৰীত কুইজ উৎসৱৰ আয়োজন। 3 নম্বৰটো লিখিবা, মৰিয়নিত এনকেফেলাইটিছ। তাৰপিছত লিখিবা 4 নম্বৰ, ৰেল যাতায়াত ব্যাহত, জাতিংগাত ভূমিস্খলন। এনেকৈ লিখি ল'বা। মই তোমালোকক শিৰোনামাটো এবাৰ দেখুৱাই দিছোঁ, চোৱা। এইবিলাকক শিৰোনামা বুলি কোৱা হয়। এয়া চোৱা, নলবাৰীত কুইজ উৎসৱৰ আয়োজন, তাৰপিছত তেজপুৰত ছবি অঁকা প্ৰতিযোগিতা, তাৰপিছত লিখিবা তোমালোকে মৰিয়নিত এনকেফেলাইটিছ, তাৰপিছত লিখিবা ৰেল যাতায়াত ব্যাহত, জাতিংগাত ভূমিস্খলন। তোমালোকে যদি বহীটোত বুজি নোপোৱা, তেনেহ'লে ইয়াৰ পৰা মই দেখুৱাই দিছোঁ, ইয়াৰ পৰাও তোমালোকে লিখিব পাৰিবা। একো নহয়, ইয়াতো লিখিলে হ'ব, ইয়াৰ পৰাও লিখিলেও হ'ব। য'ৰ পৰা লিখা, কিন্তু তোমালোকে বানান শুদ্ধকৈ আৰু স্পষ্টকৈ পঢ়িবলৈ চেষ্টা কৰিবা। তো তোমালোকে বানান কেতিয়াও ভুল নিলিখিবা। যেতিয়া তুমি বানানটো ভুল লিখিবা, তেনেহ'লে তুমি পঢ়িব ভুলকৈ, আৰু পৰীক্ষাত লিখিবলৈ গৈ তোমালোকে ভুলকৈ লিখিবা। এতিয়া তোমালোকে পাঠটোত ৰেল যাতায়াত সম্বন্ধীয় বাতৰিটোত ব্ৰহ্মপুত্ৰ শব্দটো পাইছা। ইয়াত হম্যহ্ম মানে যুক্তাক্ষৰেৰে গঠিত আন কিছু শব্দ পঢ়ো আৰু লিখো আহা। তো ব্ৰহ্ম, বত্ৰকাৰে হম্যহ্ম, ব্ৰহ্ম, বত্ৰকাৰে ব্ৰহ্মা, তাৰপিছত হ'ল তাত্ৰকাৰ হম্যহ্ম, তাত আকাৰ ব্ৰহ্মা, তাৰপিছত হ'ল তাত্ৰকাৰ হম্যহ্ম, তাত আকাৰ ব্ৰহ্মা, মূৰ্ধন্য দন্ত্য হয়, তয়, ষ্ট আৰু তাত ৰকাৰ। ত আছে, তাত ৰকাৰ আছে, সেইকাৰণে এৰ নিচিনা লিখিব লাগে। তৰ লগত যদি
যোগ হয় তেনেহ'লে এনেকৈ লিখে, এৰ নিচিনা লিখে। তো তত্ৰকাৰ যোনটো হয় তেস্ত্ৰ কি হ'ব? ব্ৰহ্মাস্ত্ৰ। কি হয়? আকৌ পঢ়াচোন তোমালোকে। বত্ৰকাৰে ব্ৰ হয় মেহম তাত আকাৰ ব্ৰহ্মা দন্ত্য স ব্ৰহ্মাস্ত্ৰ স্ত্ৰ স্ত যোনটো হয় তেস্ত তাত ত্ৰকাৰ আকৌ স্ত্ৰ ব্ৰহ্মাস্ত্ৰ। তাৰপিছত বত্ৰকাৰে ব্ৰ হয় মেহম ব্ৰহ্ম প্ৰথম চ ব্ৰহ্ম চ আৰু তাৰপিছত অন্তস্থ জ আৰু ওপৰত ৰেফ কি হ'ব? ব্ৰহ্ম চা চ আৰু ৰ ব্ৰহ্মচৰ্য ব্ৰহ্মচৰ্য। তাৰপিছত আছে বত্ৰকাৰে ব্ৰ হয় মেহম ব্ৰহ্ম প্ৰথম চ তাকাৰে চা ব্ৰহ্মচা ৰ দীৰ্ঘাৰে ৰি কি হ'ব? ব্ৰহ্মচাৰী ব্ৰহ্মচাৰী। তাৰপিছত দিছে ৩ নম্বৰ। ৩ নম্বৰ শিক্ষকৰ সহায়ত অভিধানত বিচাৰি তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখোৱা হয়। ইয়াত আমাক কিছুমান শব্দ দিয়া হৈছে, শব্দখিনিৰ অৰ্থ লিখিবলৈ দিছে। তো কৰ্মশালা দিছে, মানপত্ৰ দিছে, আয়োজন দিছে, বিশিষ্ট, তাৰপিছত দিছে প্ৰাংগণ, তাৰপিছত দিছে বিজয়ী। তো কৰ্মশালা শব্দটোৰ অৰ্থ হ'ল সাহিত্য শিল্প আদি বিবিধ বিষয়ৰ অনুশীলন কৰা ঠাই। তো তোমালোকে ইয়াৰ অৰ্থটো লিখিবা। আকৌ কৈ দিছোঁ মই, সাহিত্য শিল্প আদি লয় পেল্প সি লয় পেল্প শিল্প আদি বিবিধ বিষয়ৰ অনুশীলন কৰা ঠাই। তাৰপিছত আছে মানপত্ৰ। মানপত্ৰ শব্দৰ অৰ্থ হ'ল প্ৰমাণ পত্ৰ। পত্ৰকাৰে প্ৰ মতাকাৰে মা দ্বিতীয় ন প্ৰমাণ আৰু পত্ৰ। এতিয়া লিখিব তোমালোকে মানপত্ৰ। মানপত্ৰ শব্দৰ অৰ্থ হ'ল প্ৰমাণ পত্ৰ। পত্ৰকাৰ দিবা প্ৰ মতাকাৰে মা দন্তীয় ন প্ৰমাণ প তত্ৰকাৰে ত্ৰ প্ৰমাণ পত্ৰ। তাৰপিছত আছে আয়োজন। আয়োজন শব্দৰ অৰ্থ হ'ল যা যোগাৰ কৰা। অন্তস্থ যত আকাৰে যা, তাৰপিছত দিবা হাইফেন, অন্তস্থ যত উকাৰে জু, গত আকাৰে গা ৰ যোগাৰ কৰা। তাৰপিছত লিখিবা বিশিষ্ট। বিশিষ্ট শব্দৰ অৰ্থ হ'ল শ্ৰেষ্ঠ। তালবে খ তাত্ৰকাৰ তাত একাৰ শ্ৰে মূৰ্ধন্য হঠেষ্ঠ শ্ৰেষ্ঠ বা আৰু উত্তম হস্ৰ উ তত্ত ম উত্তম। যিকোনো দুটাৰ এটা লিখিলেও পৰীক্ষাৰ সময়ত হ'ব। শ্ৰেষ্ঠ লিখিলেও হ'ব, উত্তম লিখিলেও হ'ব। তো প্ৰাংগণ। প্ৰাংগণ শব্দৰ অৰ্থ হ'ল চোতাল। প্ৰথম চ তুকাৰে চু তত আকাৰে তা ল চু তা ল চোতাল। তাৰপিছত আছে বিজয়ী। বিজয়ী শব্দৰ অৰ্থ হ'ল জয়লাভ কৰা। বৰ্গীয়া জ অন্তস্থ জয় লতাকাৰে লাভ জয়লাভ ক ৰতাকাৰে ৰা কৰা। ঠিক আছে। তাৰপিছত চোৱা খ নম্বৰটো। খ নম্বৰটোত আমাক কি দিছে? অভিধানত বিচাৰি একে অৰ্থ বুজোৱা দুটা শব্দ লিখোৱা হয়। একে অৰ্থ বুজোৱা মানে সমাৰ্থক শব্দ। সমাৰ্থক শব্দ মানে একেই অৰ্থ, মানে গোটেইকেইটাৰ অৰ্থ একেই হ'ব। গ্ৰীষ্মকাল। গ্ৰীষ্মকালৰ শব্দ তোমালোকৰ একে অৰ্থ বুজোৱা হ'ব গৰমকাল বা বাৰিষা কাল। তো বতাকাৰে বা ৰথ হচিকাৰে ৰি মূৰ্ধন্য হতাকাৰে খা বাৰিষা কতাকাৰে কা ল বাৰিষা কাল। অন্ত। অন্ত শব্দৰ সমাৰ্থক শব্দ লিখিবা তালিব শতাকাৰে খে মূৰ্ধন্য খ শেষ আৰু সমাপ্তি দ্বিতীয় স মতাকাৰে মা পৰ্যাপ্ত তাত হচিকাৰ সমাপ্তি। স্থায়ী। স্থায়ী শব্দৰ সমাৰ্থক শব্দ হ'ল অবিচল। বত হচিকাৰে বি প্ৰথম চ ল অবিচল আৰু চিৰন্তন। প্ৰথম চ হচিকাৰে চি ৰ দন্ত্য ন তেন্ত দন্ত্য ন চিৰন্তন। বিদ্যালয়। বিদ্যালয় শব্দৰ সমাৰ্থক পঢ়াশালী আৰু নিকেতন। প্ৰধান শব্দ অৰ্থ হ'ল সমাৰ্থক শব্দ দিয়া লিখিবা, অৰ্পণ লিখিবা। তাৰপিছত মুকলি। মুকলিটো লিখিবা মুক্ত বা খোলা আৰু মুক্ত আৰু খোলা দুটা লিখিবা। তো বুজি পাইছা? এতিয়া আমি নেক্সট প্ৰশ্ন কৰোঁ। নেক্সট প্ৰশ্ন হ'ল 4 নম্বৰ বাক্য সাজোৱা। তো আমাক কিছুমান শব্দ দিয়া হৈছে, সেই শব্দৰ সৈতে আমি বাক্য সাজিব লাগিব। প্ৰথমতে কি দিছে? প্ৰতিযোগিতা। তাৰপিছত দিছে পুথিভঁৰাল। তাৰপিছত দিছে বিশিষ্ট। প্ৰতিযোগিতা। প্ৰতিযোগিতা শব্দ দি তোমালোকে বাক্য ৰচনা লিখিবা। অহাকালিৰ পৰা আমাৰ বিদ্যালয়ত খেল প্ৰতিযোগিতা আৰম্ভ হ'ব। পুথিভঁৰাল। আমাৰ গাঁৱত এখন পুথিভঁৰাল আছে। দ্বিতীয় চতেকাৰে চে লিখিবা দেই। দেখা পাইছানে? আছে। বিশিষ্ট। বিশিষ্ট শব্দ দি লিখিবা বাক্য ৰচনা।
জ্যোতিপ্ৰসাদ আগৰৱালা সাহিত্য জগতৰ এজন বিশিষ্ট ব্যক্তি আছিল। এতিয়া আমি নেক্সট 5 নম্বৰ প্ৰশ্নটো চাওঁ হা। 5 নম্বৰ প্ৰশ্নটো আমাক কি দিছে? হোৱা অৰ্থ বুজোৱা শব্দবোৰৰ পৰা নোহোৱা অৰ্থ বুজোৱা শব্দ লিখোৱা। তাৰমানে আমাক হোৱা শব্দৰ শব্দ দিয়া হৈছে হোৱাৰ পৰা নোহোৱা শব্দ। মানে আমি কি কৰিব লাগিব? নিগেটিভ তোমালোকে বুজি পাইছানে? মানে নোহোৱা অৰ্থ বুজোৱা শব্দবোৰ লিখিব লাগিব। যেনে ক'ব, নক'ব, হয়, নহয়। তো তোমালোকক আমি প্ৰথমতে কি দিছে? হ'ব দি দিছে নহ'ব। আৰু এইখিনি আমাক নিজে কৰিবলৈ দিছে। ক'ব তোমালোকে লিখিবা, নক'ব খালি দ্বিতীয়টো লগাই দিবা আগত। খায়, নাখায়, দিয়ে, নিদিয়ে লিখিবা। শুৱেটো লিখিবা, নুশুৱে। যদি কোনোবা শুৱে সি ক'বা নুশুৱে, তেনেহ'লে কি লিখিবা? নুশুৱে, থোৱা, নুথোৱা। এতিয়া আমাৰ দিছে 7 নম্বৰ প্ৰশ্ন। 7 নম্বৰ প্ৰশ্নটো কি দিছে? তুমি জনা কেইখনমান অসমীয়া বাতৰি কাকত আৰু আলোচনীৰ নাম লিখা। তো দৈনিক দৈনিক বাতৰি কাকত মানে সদায় অহা বাতৰি কাকত, সদায় আহিব। তো দৈনিক অসম, সদায় অহা বাতৰি কাকতৰ নাম হ'ল দৈনিক অসম, আজিৰ বাতৰি আৰু প্ৰতিদিন। এই তিনিটা লিখিবা। আৰু সাপ্তাহিক বাতৰি কাকতৰ নাম হ'ল অসমবাণী আৰু স্বাধীন। তাৰপিছত লিখিবা আলোচনীৰ নাম। আলোচনীৰ নাম হ'ল জন্মভূমি, সাপ্তাহিক আৰু সদৌ অসমীয়া। এইখিনি লিখিবা আলোচনীৰ নাম। মাহেকীয়া আলোচনীৰ নাম হ'ল প্ৰান্তিক আৰু বিস্ময়। তো লিখি ল'বা ধুনীয়াকৈ এইখিনি। এতিয়া 14 নম্বৰ। 14 নম্বৰটো আমাক কি দিছে? নৱেম্বৰ তাৰিখটো আমাৰ দেশত শিশু দিৱস হিচাপে পালন কৰা হয়। তো শিশু দিৱস কিমান তাৰিখে পালন কৰা হয়? 14 নৱেম্বৰত শিশু দিৱস হিচাপে পালন কৰা হয়। তো তোমালোকৰ বিদ্যালয়ত এই দিৱসটো কেনেদৰে পালন কৰিবা এই বিষয়ে এটা বাতৰি প্ৰস্তুত কৰা। তো তোমালোকৰ নিজৰ বিদ্যালয় কেনেধৰণে প্ৰস্তুত কৰে বা কেনেধৰণে তোমালোকৰ অনুষ্ঠানবিলাক হয় সেইখিনিতো তোমালোকে নিজেই জানিবা। যে সেইখিনি তোমালোকক লিখিবলৈ দিছে। তো তোমালোকৰ প্ৰথমতে তোমাৰ ঠাইৰ নামটো লিখিবা, তাৰপিছত লিখিবা তাৰিখ, তাৰপিছত সেইখিনি তোমালোকে ইয়াত লিখি ল'বা। তাৰিখে অমুক জিলাৰ অমুক বিদ্যালয়তে তোমালোকৰ জিলাখনৰ নাম লিখিব লাগিব আৰু বিদ্যালয়খনৰ নাম লিখিব লাগিব। তাৰপিছত কিমান বজাৰ পৰা আৰম্ভ হৈছে সেইখিনি লিখিব লাগিব, যে ঠাইৰ নাম। তাৰপিছত যোৱা ইমান তাৰিখে জিলাৰ বিদ্যালয়ত উলহ মালহেৰে শিশু দিৱস পালন কৰা হয়। পুৱা এতিয়া তোমালোকৰ কেই বজাৰ পৰা আৰম্ভ হয় বজাত এইখিনি লিখিব লাগিব। তোমালোকৰ পুৱা যদি 10 বজাৰ পৰা আৰম্ভ হয় 10 বজাত লিখিবা, বা 11 বজাত হ'লে বা 9 বজাত হ'লে এইখিনি লিখি ল'বা। তো শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰে। ইয়াৰ পাছত সকলোৱে মিলি এটা আৰম্ভণি। তো এইখিনি তোমালোকে নিজে কৰিবা। আৰু মই এইখিনি কৰি দিয়াৰ নিচিনা নহয়, কিয় তোমালোকৰ সকলোৰে স্কুলত একেধৰণৰ অনুষ্ঠানবিলাক নহয়। কিছুমানৰ অনুষ্ঠান বেছিকৈ হয়, কিছুমানৰ স্কুলত অনুষ্ঠান অলপ কমকৈ হয়। সেই অনুসৰি তোমালোকে লিখিবলৈ চেষ্টা কৰিবা। তো 9 নম্বৰ দফাটো। 9 নম্বৰ দফাটো শিপিঠিৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। দফাটো পঢ়ি শিপিঠিৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তো আমি এই দফাটো পঢ়িব লাগিব আৰু দফাটোত থকা পিছত আমাক কিছুমান প্ৰশ্ন দিয়া আছে, সেইখিনি আমি কৰিবলৈ চেষ্টা কৰিম। তো আমি প্ৰথমতে দফাটো পঢ়িলোঁ আহা। টেলিফোনটো কিৰিং কিৰিংকৈ বাজি আছিল। মিণ্টুৱে ফোনটো দাঙি লৈ চিঞৰিলে, হেল্ল'। সিফালৰ পৰা দুলুৱে ক'লে, অঁ মণ্টু নেকি? মণ্টুৱে ক'লে, অঁ দুলু নেকি? কি হ'ল দুলু? দুলুৱে ক'লে, মই এটা বল কিনিম। কোনে ক'লে? দুলুৱে ক'লে। তো মণ্টুৱে ক'লে, বাহ বঢ়িয়া, ময়ো খেলিম। দুলুৱে ক'লে, মোৰ 5 টকা কম পৰিছে, তই ধাৰলৈ দিবি? অহা মাহত দি দিম। মণ্টুৱে চিঞৰিলে, কি? দুলুৱে ক'লে, 5 টকা ধাৰলৈ দিবি? মণ্টুৱে আৰু বেছিকৈ চিঞৰি ক'লে, কি? মই একো শুনা নাই। ফোনটোৰ কিবা গণ্ডগোল হৈছে। দুলুৱে খুব জোৰেৰে চিঞৰি ক'লে, 5 টকা ধাৰলৈ দিবি? মণ্টুৱে ক'লে, ডাঙৰকৈ ক, একো শুনা নাই। মণ্টুৰ মাক ওচৰ চাপি আহিল। তেওঁ চাওঁ মোক দেচোন বুলি কাক ক'লে? মণ্টুক ক'লে। মণ্টুৰ মাকে বুলি ফোনটো মণ্টুৰ হাতৰ পৰা লৈ কাণত লগালে। দুলুৱে কথাখিনি আকৌ ক'লে। কথাখিনি শুনি মাকে মণ্টুক ক'লে, ফোনটো দেখোন ভালেই আছে। মই দেখোন তাৰ চব কথা ভালকৈ শুনিছোঁ।
মণ্টুৱে ক'লে তেনেহ'লে তই তাক 5 টকা দি দিবি এই বুলি ক'লে। এতিয়া আমাৰ দফাটোৰ পৰা প্ৰশ্ন কি দিছে, এতিয়া আমি দফাটোৰ পৰা প্ৰশ্ন কি দিছে সেইখিনি চাওঁ। তো দফাটোৰ পৰা প্ৰশ্ন দিছে যে টেলিফোনত কাৰ কাৰ মাজত কথোপকথন হৈছিল। কাৰ কাৰ মাজত কথোপকথন হৈছিল? দুলু আৰু মণ্টুৰ মাজত। তো দুলুৱে মণ্টুলৈ কিয় ফোন কৰিছিল? তাৰ 5 টকা কম পৰিছিল, সেইকাৰণে তাক 5 টকা ধাৰ দিবলৈ বুলি তাক ফোন কৰিছিল। বলটো কিনিবলৈ কেইটকা কম হৈছিল? 5 টকা কম হৈছিল। তো প্ৰশ্নৰ উত্তৰখিনি মই ধুনীয়াকৈ তোমালোকক লিখি দিছোঁ। তো তোমালোকে চাই এবাৰ ধুনীয়াকৈ উঠাই ল'বা, একেবাৰে শুদ্ধকৈ উঠাবা আৰু পঢ়িবলৈ শুদ্ধ স্পষ্ট উচ্চাৰণেৰে পঢ়িবলৈ চেষ্টা কৰিবা। তো প্ৰথম নম্বৰ প্ৰশ্নটো, টেলিফোনত কাৰ কাৰ মাজত কথোপকথন হৈছিল? তো উত্তৰটো লিখিবা যে টেলিফোনত দুলু আৰু মণ্টুৰ মাজত কথোপকথন হৈছিল। তাৰপিছত দিছে খ নম্বৰ প্ৰশ্নটো, দুলুৱে মণ্টুলৈ কিয় ফোন কৰিছিল? যে দুলুৱে মণ্টুলৈ 5 টকা ধাৰ বিচাৰি ফোন কৰিছিল। তাৰপিছত দিছে গ নম্বৰ প্ৰশ্নটো। গ নম্বৰ প্ৰশ্ন কি দিছে? বলটো কিনিবলৈ কেইটকা কম হৈছিল? 5 টকা কম হৈছিল। তো লিখিবা কেনেকৈ? গ নম্বৰ দিবা, উত্তৰ দিবা বলটো কিনিবলৈ 5 টকা কম হৈছিল। তাৰপিছত চোৱা ঘ নম্বৰ, মণ্টুৱে কিয় শুনিও নুশুনাৰ ভাও জুৰিছিল? তো ঘ নম্বৰটো লিখিবা, দুলুক 5 টকা ধাৰ দিব লাগিব বুলি মণ্টু লিখিবা অন্তস্থ একেলগতে লিখিবা, মণ্টুৱে শুনিও নুশুনাৰ ভাও জুৰিছিল। আকৌ তোমালোকৰ প্ৰশ্নটো কৈছোঁ যে দুলুক 5 টকা ধাৰ দিব লাগিব বুলি মণ্টুৱে শুনিও নুশুনাৰ ভাও জুৰিছিল। তাৰপিছত চোৱা ঙ নম্বৰ, শেষত মণ্টুৱে 5 টকা দিবলৈ কাক কৈছিল? যেতিয়া মাক আহিছিল তেতিয়া মাকক কৈছিল। তো উত্তৰটো লিখিবা, শেষত মণ্টুৱে 5 টকা দিবলৈ তাৰ মাকক কৈছিল। তাৰপিছত চোৱা প্ৰথম 6 নম্বৰ, মণ্টুৰ ঠাইত তুমি হোৱা হ'লে কি কৰিলাহেঁতেন? এতিয়া তোমালোকে নিজে ভাবি গুণি চোৱাচোন। এতিয়া মণ্টুৰ ঠাইত যদি তোমালোকে হোৱা হ'লেহেঁতেন তেনেহ'লে কি কৰিলাহেঁতেন? এতিয়া যদি বন্ধুৱে বন্ধুৰ ওচৰত ফোন কৰিছে, কিবা এটা বস্তু লাগিছে, তেনেহ'লেতো সহায় কৰিব লাগে। তেনেহ'লে আমাৰ পাঠত আমি চব সময় শুনিব পাওঁ বা চব সময়ত আমি কিছুমান উপদেশ পাওঁ যে সকলোৱে সকলোক সহায় কৰিব লাগে, এজন বন্ধুৱে বন্ধুক সহায় কৰিব লাগে। নহ'লে বন্ধু কিহৰ কাৰণে? যদি বন্ধুৱে বন্ধুক সহায়ে নকৰিলে তেনেহ'লে বন্ধু কিহৰ? সেইটো বন্ধু নহয় হ'ব। তেনেহ'লে মোৰ মতে যে যদি মোৰ হাতত থাকিলেহেঁতেন তেনেহ'লে দিলোঁহেঁতেন, আৰু নাথাকিলে মোক ক'লোহেঁতেন যে নাই মণ্টু, নাই দুলু, মোৰ হাতত নাই, এতিয়া মই যদি থকা হ'লেহেঁতেন তো তোমাক দিলোঁহেঁতেন। এনেকৈ অযথা তাৰ টাইমটো লছ কৰিতো আৰু লাভ নাই। আজিকালিতো টাইমৰ বহুত মূল্যৱান আছে। সেই টাইমটোত সি যদি পঢ়া হ'লেহেঁতেন তেনেহ'লেতো বহুতো কিবা কিবি শিকিব পাৰিলেহেঁতেন, প্ৰশ্ন বা বাতৰি কাকত পঢ়িলে বিভিন্ন ধৰণৰ জ্ঞানো পাব পাৰিলেহেঁতেন। সেইকাৰণে অযথা তোমালোকে কাৰো সময় নষ্ট নকৰিবা। কাৰোবাক যদি কিবা হেল্প কৰা হয় কৰিবা, আৰু নকৰা হ'লে তোমালোকে ডাইৰেক্ট কৈ দিবা দেই। নহ'লে কি হয়, বন্ধুত্বৰ মাজত এটা মনোমালিন্য হয়, মানে এটা বন্ধুৰ সম্পৰ্কটো বেয়া হৈ যায়। সেইকাৰণে পৰাপক্ষতো তোমালোকে যদি পাৰা তেনেহ'লে তোমালোকে সহায় কৰিবা, আৰু নোৱাৰিলে তুমি একেবাৰে ডাইৰেক্ট কৈ দিবা। এতিয়া আমাৰ 10 নম্বৰ প্ৰশ্নটো। 10 নম্বৰ প্ৰশ্ন আমাৰ যে ঘেৰটোৰ ভিতৰত থকা শব্দবোৰৰ লগত জড়িত শব্দ কেইটামান লিখোঁ আহা। এতিয়া আমাৰ এই যোগাযোগৰ মাধ্যমৰ লগত জড়িত ইয়াত আমাক লিখিব দিছে। যোগাযোগৰ মাধ্যম কি? যোগাযোগৰ মাধ্যমৰ নামবিলাক লিখিবলৈ দিছে। তে যোগাযোগৰ মাধ্যম কি? মোবাইল ফোনো হ'ল এটা যোগাযোগৰ মাধ্যম, কিয় আমি মোবাইল ফোনৰ জৰিয়তে বিভিন্ন মানুহৰ লগত আমি যোগাযোগ কৰিব পাৰোঁ। টেলিভিশ্যনৰ সৈতেও আমি কিছুমান যোগাযোগৰ মাধ্যম, টেলিভিশ্যন লিখিবা, ইয়াত লিখিবা বাতৰি কাকত, তাৰপিছত ইমেইল, তাৰপিছত লিখিবা যোগাযোগৰ মাধ্যম ৰেডিঅ', তাৰপিছত চিঠি পত্ৰ, কম্পিউটাৰ, টেলিফোন, এইখিনি গোটেইখিনি হ'ল আমাৰ যোগাযোগৰ মাধ্যম। তো তোমালোকে ধুনীয়াকৈ লিখি ল'বা। টেলিফোন বুজি পাইছানে? দেখা পাইছানে? ধুনীয়াকৈ নাপালে, কিবা বুজি নাপালে বা কোনো শব্দ তোমালোকে বুজি পোৱা নাই বা কিবা খোকোজা লাগিছে, কিবা তোমালোকে বানান বুজি পোৱা নাই, বানান ভুল হৈছে বা কিবা হৈছে, তোমালোকে মোক কমেণ্ট কৰি জনাবা। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে বেছিকৈ শ্বেয়াৰ কৰিবা। তোমালোকে এই ভিডিঅ'টোৰ পৰা কিবা নহয় কিবা হ'লেতো শিকিব পাৰিছা। সেইকাৰণে তোমালোকে যাতে
বেলেগেও উপকৃত হওক সেইকাৰণে তোমালোকে চেষ্টা কৰিবা, বেছিকৈ শ্বেয়াৰ কৰিবা, ওচৰে পাঁজৰে তোমালোকৰ লগৰীয়াৰ লগত শ্বেয়াৰ কৰিবা, তেনেহ'লে সিহঁতেও কিছুমান শিকিব পাৰিব। সেইকাৰণে তোমালোকে পৰাপক্ষত চবকে সহায় কৰিবা, সাহাৰ্য কৰিবা। তো আজিৰ ভিডিঅ'টো ইমানে। নেক্সট এটা ভিডিঅ'ত আকৌ তোমালোকৰ লগত দেখা হ'ব। তোমালোকে প্ৰথমৰ পৰা কৈছোঁ মই, পঢ়ি থাকিবা, ভালে থাকিবা, সুস্থ থাকিবা আৰু পঢ়ি থাকিবা, বেয়া বস্তু নাখাবা, চিপছ নাখাবা আৰু পঢ়ি থাকিবা। এতিয়া তোমালোকৰ আৰু পৰীক্ষাৰ বেছি দিন নাই, সেইকাৰণে এতিয়াৰ পৰাই জোৰছে লগা, তেনেহ'লে তোমালোকৰ পৰীক্ষাৰ ফলাফল ভালেই হ'ব। মই আশা কৰোঁ যে তোমালোকে ভৱিষ্যত উজ্জ্বল হওক, সেই আশালৈয়ে মই তোমালোকৰ বাবে ভিডিঅ'বিলাক লৈ আহোঁ, যাতে তোমালোকে পঢ়ি এটা তোমাৰ নিজৰ মা দেউতাকৰ বাবে কিবা কৰিব পাৰা, বা স্কুলৰ নাম ৰাখিব পাৰা, বা টিচাৰসকলৰো তোমালোকে এটা নাম উজ্জ্বল কৰিব পাৰা। তুমি যদি এটা নাম উজ্জ্বল কৰা, তুমি যদি তোমাৰ নামটো, তোমাৰ লগতে তোমাৰ ঘৰ, পৰিয়াল, স্কুল, তোমাৰ ওচৰে পাঁজৰে তোমাৰ দেশৰ নাম, তোমাৰ ৰাজ্যৰ নাম, চবৰে তোমাৰ সুনাম হ'ব। সেইকাৰণে মই চাওঁ যে তোমালোকে সকলোৱে পঢ়া শুনা কৰা, অলপ নহয় অলপ নিজৰ ভৰিত থিয় হোৱা। নিজৰ ভৰিত থিয় হ'লে আজি তোমালোকে কেতিয়াও বিপদত কাৰো ওচৰত হাত পাতিবলগীয়া নহ'ব। তো আজিৰ ভিডিঅ'টো ইমানে। নেক্সট এটা ভিডিঅ'ত আকৌ তোমালোকৰ দেখা হ'ব। তো বাই বাই।